এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড গৰমৰ মাজতে এইবাৰ দেশত ধুমুহা বৰষুণ ব্ৰজপাতে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। ব্ৰজপাতত এই পৰ্যন্ত 12জনকৈ লোকৰ কৰুণ মৃত্যু আৰু নিহতসকলৰ পৰিয়ালত হাহাকাৰ অৱস্থা, শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ মালদাত শোকাবহ ঘটনা সংঘটিত হৈছে আৰু মুষলধাৰ বৰষুণ ব্ৰজপাতত পশ্চিমবংগত মৰ্মান্তিক ঘটনা। নিহতসকলৰ ভিতৰত আছে 3জনকৈ শিশু আৰু মালদাহৰ বিভিন্ন অঞ্চলত ব্ৰজ পৰি স্কুলীয়া ছাত্ৰসহ 12জনকৈ লোক নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু পথাৰত কাম কৰি আছিল তাৰে কেইবাজনো লোকে। নিহতসকলৰ ঘৰ শাহপুৰ, বালুপুৰ, হৰিচন্দ্ৰপুৰ আৰু হাড্ডাটোলাত বুলি জানিব পৰা গৈছে আৰু মালদাৰ বিভিন্ন প্ৰান্তত অব্যাহত ধুমুহাৰ তাণ্ডৱ। মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ, কিয়নো প্ৰচণ্ড গৰমৰ মাজতেই দেশত ব্ৰজপাত, ধুমুহা আৰু বৰষুণৰ সন্ত্ৰাস আৰু ব্ৰজপাতত এই পৰ্যন্ত 12জনকৈ লোকৰ কৰুণ মৃত্যু। নিহতসকলৰ পৰিয়ালত হাহাকাৰ অৱস্থা তথা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু পশ্চিমবংগৰ মালদাত শোকাবহ ঘটনা। মুষলধাৰ বৰষুণ ব্ৰজপাতত পশ্চিমবংগত মৰ্মান্তিক ঘটনা। ঘটনাক লৈ শোক প্ৰকাশ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিহতসকলৰ ঘৰ শাহপুৰ, বালুপুৰ, হৰিচন্দ্ৰপুৰ আৰু হাড্ডাটোলাত বুলি জানিব পৰা গৈছে। মালদাৰ বিভিন্ন প্ৰান্তত অব্যাহত ধুমুহাৰ তাণ্ডৱ আৰু মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। সেই কথা এতিয়া প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ এটা কথা উল্লেখ কৰিব লাগিব, ৰাজ্য তথা দেশত যেন এতিয়া প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰকৃতিৰ ৰুষ্টতাত এতিয়া মানৱ সমাজ যেন কম্পিত হৈ পৰা পৰিলক্ষিত হৈছে।